নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আমাৰ আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ' ক্লাছত আমি তোমালোকৰ লগত আলোচনা কৰিম মুৱামুয়া গণ বিদ্ৰোহ এই যিটো লেসনটোৰ তোমালোকৰ এমসিকিউ কেটা যিকিটা তোমালোকৰ মাল্টিপল চয়েস কুৱেশ্যনছ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় লগতে কিতাপখনত থকা প্ৰত্যেকটো এমসিকিউ আজিৰ এইটো ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম গতিকে বহিখন উলিয়াই ল'বা আৰু তোমালোকে এফালৰ পৰা যিখিনি তোমালোকক আজিৰ এইটো ক্লাছটোত দেখুৱা যাব তোমালোকে সেইখিনি এফালৰ পৰা একাধিক্ৰমে লিখি যাবা আৰু মন কৰিবা মুৱামুয়া গণ বিদ্ৰোহ এই লেসনটো তোমালোকৰ আসামিজ ইংলিশ দুইটা মিডিয়ামৰ কাৰণে একেটা ক্লাছে হৈ যাব ইয়াত কি লিখা আছে মন কৰা যে এই পাঠৰ পৰা 1 নম্বৰৰ 4টা 4 নম্বৰৰ এটা মুঠ 8 নম্বৰ পৰীক্ষাত আহিব অৰ্থাৎ 1 নম্বৰীয়া 4টা আহিব আৰু 4 নম্বৰীয়া এটা প্ৰশ্ন আহিব গতিকে 4 কিমান আছে 4 + 4 = how much 8 হয় না নহয় গতিকে এই লেসনটোৰ পৰা তোমালোকৰ অল টোটাল আহিব 8 নম্বৰ গতিকে তোমালোকৰ 4 নম্বৰ যেহেতু এমসিকিউ আহিব মাল্টিপল চয়েস কুৱেশ্যন 4টা আহিব মুৱামুয়া গণ বিদ্ৰোহৰ পৰা গতিকে ভাল ধৰণে আজি ক্লাছটো কৰিবা তোমালোকক গোটেইখিনি যিখিনি ইম্পৰ্টেন্ট গোটেইখিনি দেখুৱাই দিয়া হ'ব 1 নম্বৰ কোৱেশ্যনটো হৈছে আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন শুদ্ধ উত্তৰটো হৈছে সোমদেও তোমালোকক যেতিয়া ক্লাছটো কৰোৱা গৈছিল যেতিয়া মুৱামুয়া গণ বিদ্ৰোহ লেসনটো পঢ়ুৱা গৈছিল তেতিয়া তোমালোকক তাত বুজোৱা গৈছিল যে আহোমসকলৰ মূল যিজন উপাস্য দেৱতা সেই উপাস্য দেৱতা জনৰ নাম আছিল সোমদেও ওকে নেক্সট মন কৰা মুৱামুয়া শব্দটো তলৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে মুৱামুয়া বিদ্ৰোহটোৰ কথা আমি পঢ়িবলৈ যাওঁতে আমি নামটো যে পাইছো মুৱামৰীয়া এতিয়া এই মুৱামৰীয়া শব্দটো তলৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে পৰীক্ষাত এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব পাৰে শুদ্ধ উত্তৰটো হৈছে মায়ামৰা এতিয়া তোমালোকৰ ইয়াতে এটা ষ্টৰী আছে মানে মুৱামৰীয়া গণ বিদ্ৰোহৰ এটা ষ্টৰী আছে যে মুৱামৰীয়া গণ বিদ্ৰোহ কিয় হৈছিল কি কাৰণে হৈছিল কোনজন ৰজাৰ দিনত হৈছিল কাৰ দিনত শেষ হৈছিল তাৰ ভিতৰ ষ্টৰীটো কি তোমালোকে যিসকলে ক্লাছ গিটা কৰা নাই তোমালোকে ক্লাছ গিটা কৰি আহিবা ক্লাছ গিটা নকৰাকে যদি সাডেনলি এই ক্লাছটোত যদি তোমালোকে ক্লিক কৰি চাই আছা তেনেহলে তোমালোকে কথাবিলাক ভাল ধৰণে বুজি নাপাবা গতিকে ক্লাছ গিটা চাই আহিবা যদি লিংকছ পোৱা নাই তেনেহলে তোমালোকে আমাক জনাব পাৰা আমাৰ হোৱাটছএপ নাম্বাৰটো হৈছে 9864077266 ইয়াত মেছেজ কৰি জনাব পাৰা আমি তোমালোকক হেল্প কৰি দিম ওকে সো মুৱামুয়া শব্দটো তলৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে শুদ্ধ উত্তৰটো হৈছে মায়াময়া শব্দৰ পৰা মুৱামুয়া শব্দটোৰ উৎপত্তি হৈছে ইয়াত ইংৰাজীটো লিখা আছে যিসকল ইংলিশ মিডিয়ামৰ পৰা বিলং কৰা তোমালোকে ইংলিছত ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা স্বৰ্গদেউ নতুবা স্বৰ্গনাৰায়ণ উপাধি লোৱা প্ৰথম গৰাকী আহোম ৰজাৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে চুহুংমুং ৰজাই পোন প্ৰথমবাৰৰ বাবে কি কৰিছিলে স্বৰ্গদেউ নতুবা স্বৰ্গনাৰায়ণ নামৰ যি উপাধি সেই উপাধিটো তেখেতে এডপ্ট কৰি লৈছিলে চুহুংমুং ওকে এখেতে পোন প্ৰথমবাৰৰ বাবে স্বৰ্গদেউ উপাধিটো গ্ৰহণ কৰিছিলে নেক্সট মন কৰা মায়ামৰীয়া হৈছে দেশ এক নাম অৰ্থাৎ মায়াময়া কি মায়াময়া হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ এমসিকিউ দিব পাৰে নতুবা তোমালোকৰ এইটো এই সেন্টেন্সটো একেলগতে থাকিব যে মায়াময়া হৈছে এক বুলি থাকিব তাৰ পৰা চাৰিটা অপচন দি দিব এনেকুৱা ধৰণে শংকৰী সত্ৰ বৈষ্ণৱ সত্ৰ মাধৱ সত্ৰ এটাও নহয় এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ চাৰিটা অপচন দি দিব শুদ্ধ উত্তৰটো হৈছে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম বুজিলা গতিকে তোমালোকে পৰীক্ষাত যদি আহি যায় তেনেহলে তোমালোকে লিখিবা বৈষ্ণৱ সত্ৰ ভাইটি ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে নিশ্চয় জানা তোমালোকৰ এক্সামত 45 মাৰ্কছৰ সমাজ বিজ্ঞান বিষয়টো তোমালোকৰ আহিব এমসিকিউ অৰ্থাৎ মাল্টিপল চয়েস কুৱেশ্যনছ হেতু কাৰণে তোমালোকৰ যিসকল ষ্টুডেন্ট সোশিয়াল সায়েন্স সাবজেক্টটো দুৰ্বল হৈ আছে যদি তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন মাধ্যমত ঘৰতে বহি টিউচনছ কৰিব বিচৰা তেনেহলে তোমালোকে ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে এই নম্বৰটো তোমালোকে আমাৰ লগত যোগাযোগ কৰা আমি তোমালোকক প্ৰত্যেকটো লেসন ভালদৰে পঢ়াই দিয়াৰ লগতে লেসনটোৰ যিবিলাক ইম্পৰ্টেন্ট প্ৰশ্ন হেবিলাকো আমি তোমালোকক দেখুৱাই দিম লগতে তোমালোকৰ পৰীক্ষাত আহিব পৰা যিকিটা সম্ভাৱ্যপূৰ্ণ এমসিকিউ হিমানখিনিলৈকে আমি তোমালোকক দেখাই দিম লগতে তোমালোকক এবছৰ দিন তোমালোকে ঘৰতে বহি তোমালোকৰ যদি কিবা কুৱেশ্যন আনসাৰ কৰি দিব লাগে নতুবা তোমালোকক যদি কিবা হেল্প লাগে হোৱাটছএপতে তোমালোকে ঘৰতে বহি পাই যাবা গতিকে যিসকল ষ্টুডেন্ট আগ্ৰহী বা ঘৰতে বহি টিউচন কৰিবৰ কাৰণে অনলাইন মাধ্যমত তোমালোকে ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে এই নম্বৰটো তোমালোকে আমালৈ এটা মেছেজ কৰিব পাৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব পাৰা আমাৰ শিক্ষকসকলে তোমালোকক যোগাযোগ কৰি ল'ব এতিয়া বলা আমি নেক্সট কোৱেশ্যনটো ফিনে আমি মুভ কৰো অলৰাইট নেক্সট মন কৰা মুৱামুয়া বিদ্ৰোহ আৰম্ভ হৈছিল এতিয়া মুৱামুয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় মুৱামুয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু কাৰ দিনত শেষ হৈছিল এটো ইম্পৰ্টেন্ট হয় তোমালোকক বুজোৱা হ'ব কিন্তু এই প্ৰশ্নটো তোমালোকে এটো কথা মনত ৰাখোৱা যে মুৱামুয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত এই যে মুৱামুয়া বিদ্ৰোহ এই মুৱামুয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল
নেক্সট মন কৰা মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান উদ্দেশ্য কি আছিলে মোৱামৰীয়া বিদ্ৰোহটো যে হৈছিলে তাৰ প্ৰধান উদ্দেশ্যটো কি আছিলে শুদ্ধ উত্তৰটো হ'ব আহোমৰ শাসন অন্ত পেলোৱা তোমালোকৰ যিসকল ষ্টুডেণ্টে লেচনটোৰ ক্লাছকেইটা এতিয়ালৈকে ভাল ধৰণে কৰা নাই তোমালোকে এটা কথা সদায় মনত ৰাখিবা MCQ হওক লাগে লং কুৱেশ্যন হওক লাগে শ্বৰ্ট কুৱেশ্যন হওক লাগে তোমালোকে কাহানিও মুখস্থ কৰি লিখিব নোৱাৰা তোমালোকে কিছুমান MCQ মুখস্থ কৰি যাবা পৰীক্ষাত যদি সেইকেইটা নাহে কি লিখিবা হয় না নহয় গতিকে তোমালোকে সদায় পৰাপক্ষত বস্তুটো বুজি পাবলৈ চাবা যে ভিতৰৰ মানে অন্তৰ্নিহিত ভাৱটোনো কি সেইটো কথা তোমালোকে বুজি পাবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকৰ MCQ বিলাক এক্সামত শুদ্ধকৈ কৈ থৈ আহিব তোমালোকে পাৰিবা গম পাইছানে বাৰু গতিকে যিসকল ষ্টুডেণ্টে মোৱামৰীয়া গণবিদ্ৰোহৰ ক্লাছকেইটা কৰা নাই প্লিজ তোমালোকে ক্লাছকেইটা কৰি আহিবা নহ'লে তোমালোকৰ এইবিলাক বহীত লিখিও কোনো ধৰণৰ লাভ নহ'ব ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টো অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে আমি তোমালোকক হেল্প কৰিব পাৰিম তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা তেনেহ'লে এই যিটো ফোন নম্বৰ দেখিছা এই ফোন নম্বৰটো তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিবা আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব লগতে তোমালোকৰ যিসমূহ MCQ উদয় হয় তোমালোকৰ যিখিনি শ্বৰ্ট কুৱেশ্যনছ যিখিনি লং কুৱেশ্যনছ এভৰিথিং তোমালোকক আমাৰ একাডেমিত শিকাই দিয়া হয় গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশ্যনটো আজিয়ে কনফাৰ্ম কৰি লোৱা অ'কে নেক্সট মন কৰা আহোমৰ কোনজন ৰজাৰ ৰাজত্ব কালৰ পৰা স্বৰ্গদেউ বুলি কোৱাৰ যি প্ৰথা এই প্ৰথা আৰম্ভ হৈছিল অলৰেডি কৈ অহা হৈছে শুদ্ধ উত্তৰটো হৈছে চহুমুং ৰজাৰ দিনৰ পৰা আমি যে স্বৰ্গদেউ চুকাফাৰ কথা পাইছোঁ কিন্তু স্বৰ্গদেউ চুকাফা বুলি আমি যে কওঁ চুকাফা যেতিয়া আমাৰ অসমত আহিছিলে তেতিয়া কিন্তু তেখেতে নিজকে মানে স্বৰ্গদেউ বুলি তেখেতে নিজকে অভিহিত কৰা নাছিলে কিন্তু এইবিলাক বস্তু স্বৰ্গদেউ মানে চুকাফাৰ পিছতহে এইবিলাক বস্তু আৰম্ভ হৈছে এতিয়া কথাটো হ'ল আমি যে স্বৰ্গদেউ বুলি কওঁ যে স্বৰ্গদেউ এই স্বৰ্গদেউ যিটো উপাধি নতুবা এই স্বৰ্গদেউ বুলি কোৱা যিটো প্ৰথা এই প্ৰথাটো চহুমুং ৰজাৰ দিনৰ পৰা আৰম্ভ হৈছিলে মানে এইটো পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায় গতিকে তোমালোকক ইয়াত দেখুওৱা গৈছে লগতে তোমালোকৰ 2024ৰ কিছুমান ডিষ্ট্ৰিক্টৰ এক্সামত ইয়াৰ মাজৰ কিছুমান প্ৰশ্ন কিন্তু আহি গৈছে দেই তোমালোকে সেইকাৰণে এই কুৱেশ্যন আনচাৰবিলাক ভালদৰে নোট কৰি ল'বা নেক্সটটো হৈছে কেপ্টেইন ৱেলছ কেতিয়া আমাৰ অসমলৈ আহিছিলে শুদ্ধ উত্তৰটো হৈছে 1792 1792 চনত কেপ্টেইন ৱেলছ অসমত আহিছিলে আৰু এটা কথা মনত ৰাখিবা এই প্ৰশ্নটো মোক যদি তোমালোকে সোধা যে দাদা এইটো প্ৰশ্ন কিমান পাৰ্চেণ্ট চান্স আছে পৰীক্ষাত অহাৰ মই তোমালোকক কম 80% 80% এই প্ৰশ্নটো তোমালোকৰ কমন পৰিব পাৰে যে কেপ্টেইন ৱেলছ কেতিয়া অসমলৈ আহিছিলে এইটো প্ৰশ্ন সেইকাৰণে চাই থৈ দিবা ইয়েৰটো হৈছে 1792 মানে 1792 চনত কেপ্টেইন ৱেলছ অসমত আহিছিলে মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি সংঘটিত হৈ আছিল শুদ্ধ উত্তৰটো হৈছে প্ৰায় 35 বছৰ কাল মানে 1769 চনৰ পৰা 1805 চনলৈকে মোৱামৰীয়া বিদ্ৰোহ অৰ্থাৎ প্ৰায় 35 বছৰ কাল মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈ আছিল অসমত এতিয়া মোৱামৰীয়া বিদ্ৰোহ সেইটো কাৰণে ষ্টৰিটো তোমালোকে মনত ৰখাবলৈ চেষ্টা কৰিবা ষ্টৰিটো জানিবলৈ তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত নহওক লাগে তাৰ আনচাৰটো তোমালোকে কৰি আহিব পাৰিবা কিন্তু তাৰ কাৰণে তোমালোকে কাহিনীটো বুজি পাব লাগিব মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল কাৰ দিনত এতিয়া লক্ষ্মী সিংহৰ দিনত যেনিবা আৰম্ভ হৈছিলে কিন্তু শেষ হৈছিলে কাৰ দিনত শুদ্ধ উত্তৰটো হৈছে কমলেশ্বৰ সিংহৰ দিনত সদায় মনত ৰাখিবা আৰম্ভণি আৰু শেষ আৰম্ভণি কাৰ দিনত হৈছিলে আৰু শেষ কাৰ দিনত হৈছিলে মনত ৰখাবা পৰীক্ষা তোমালোকৰ এনেকুৱা ধৰণে মাল্টিপল চইচ কুৱেশ্যনছ আহে যে মোৱামৰীয়া বিদ্ৰোহ কোন ৰজাৰ দিনত আৰম্ভ হৈছিল লগতে মোৱামৰীয়া বিদ্ৰোহ কোন ৰজাৰ দিনত শেষ হৈছিল তোমালোকেতো অলৰেডি মইতো তোমালোকৰ ক্লাছটো ষ্টাৰ্টিঙতে কৈছোঁ যে তোমালোকে লিখি লোৱা বস্তুবিলাক এখন বহীত এক্সট্ৰাকৈ লিখি যাবা বস্তুবিলাক লগতে তোমালোকে পইণ্টকেইটাও লিখি ল'বা ইয়াত যি ধৰণে দিয়া আছে পইণ্টকেইটাও লিখি ল'বা জাষ্ট আনচাৰটো নিলিখিবা পইণ্টকেইটাও লিখি ল'বা তেতিয়াহে তোমালোকে ভাল ধৰণে তোমালোকৰ মনত থাকিব মানে বস্তুটো মোৱামৰীয়া বিদ্ৰোহ কোন ৰজাৰ দিনত সমাপ্তি ঘটিছিল একেটা প্ৰশ্নই হয় শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিলে মায়াময় সংহতিৰ অন্তৰ্ভুক্ত শুদ্ধ উত্তৰটো হৈছে কাল সংহতি এইটো প্ৰশ্ন মানে তোমালোকৰ পৰীক্ষাত আহিব পাৰে ডিব্ৰুগড় আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ আগৰ এক্সামবিলাকত এইটো প্ৰশ্ন আহি গৈছে যে মায়াময় সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত কোন সংহতিৰ ভিতৰৰ মানে শুদ্ধ উত্তৰটো হৈছে কাল সংহতি অ'কে নেক্সট মন কৰা
কোনজন আহোম ৰজাই ইংৰাজসকলক অসমলৈ প্ৰথম আমন্ত্ৰিত কৰি আনিছিল এতিয়া ইংৰাজসকলক আমাৰ আহোম ৰজাই অসমলৈ কিয় আমন্ত্ৰণ কৰি আনিছিল কিয়নো মানসকলক খেদিবৰ কাৰণে হয়নে নহয় মানৰ অসম আক্ৰমণ বিষয়টো পঢ়ি আহিছা নেক্সট ক্লাছত পাবাগৈ তোমালোকে এইবিলাক কথা হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ গৌৰীনাথ সিংহই ইংৰাজসকলক অসমলৈ মাতি আনিছিলে কিয় মাতি আনিছিলে মানৰ লগত যুদ্ধ কৰিবৰ কাৰণে মানক খেদিবৰ কাৰণে কিয়নো ব্ৰিটিছসকলৰ হাতত সেইটো সময়ত মানে ইংৰাজসকলৰ হাতত সেইটো সময়ত বন্দুক আছিলে কিন্তু সেই মানৰ হাতত কিন্তু বন্দুক নাছিলে মানৰ হাতত তৰোৱাল আছিলে মানে সিহঁতে টেকনলজিকেলি সিমান এটা এডভান্স নাছিলে মানে আৰু আহোম ৰজাৰ শাসনকালত মানে যেতিয়া মানে অসম আক্ৰমণ কৰিছিল তেতিয়া আমাৰ আহোম ৰাজ্যত থান-বান হৈ পৰিছিলে মানে চ' সেইটো কাৰণে সহায় খুজিবৰ কাৰণে স্বৰ্গদেউ গৌৰীনাথ সিংহই ব্ৰিটিছসকলৰ ওচৰত গৈ পিনে মানে এইটো ৰিকুৱেষ্ট কৰিছিলে কি আমাক আহি পিনে অসমত আহি পিনে মানসকলক খেদিবলৈ আমাক সহায় কৰক তো এনেকুৱা ধৰণে মানে গৌৰীনাথ সিংহই সহায় খুজিছিল বুজিলা আহোম ৰাজত্ব কালত আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ ইয়াত সম্ৰাট নিলিখিবা সম্ৰাট শব্দটো এইটো যিটো টাইটেল এই যিটো নাম এই নামটো একচুৱেলি মোগলসকলে ব্যৱহাৰ কৰে মোগলসকলেহে মানে সম্ৰাট হিচাপে ব্যৱহাৰ কৰে বাদশাহ সম্ৰাট এইবিলাক মোগলে ব্যৱহাৰ কৰিছিলে ৰজা বুলি ব্যৱহাৰ কৰা নাছিলে শুদ্ধ উত্তৰত লিখিবা তোমালোকে স্বৰ্গদেউ যে স্বৰ্গদেউ বুলিয়ে কওঁ ন আমি আহোম ৰজাসকলৰ নাম আমি যেতিয়া মুখত আনো তেতিয়া আমি স্বৰ্গদেউ বুলিয়ে কওঁ যে স্বৰ্গদেউ চুকাফা বুলি কওঁ হয় নে নহয় ওকে নেক্সট মন কৰা আহোমসকলে কোন ঠাইত প্ৰথম ৰাজধানী স্থাপন কৰিছিল শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ কিন্তু এটা কথা এডোখৰতে মনত ৰাখিবা দেই আহোমসকলৰ প্ৰথম যিখন স্থায়ী ৰাজধানী স্থায়ী কেপিটেল সেই স্থায়ী ৰাজধানীখনৰ নামহে আছিলে তোমাৰ চৰাইদেউ গম পাইছানে কিন্তু আহোমসকল মানে যেতিয়া স্বৰ্গদেউ চুকাফা আহিছিলে চুকাফা আহি পিনে পোনপ্ৰথমতে অস্থায়ী ৰাজধানী হিচাপে এডোখৰ ঠাইত তেখেতলোক আছিলে গম পোৱা নে সেই ঠাইডোখৰ নাম কি সেই ঠাইডোখৰ নাম হৈছে টিপাম গম পাইছা টিপাম শুনিছা নাহৰকটীয়া পাৰ হৈ পিনে টিপাম পায় পোনপ্ৰথমতে টিপামত পাইছিলে কিন্তু যিহেতু আমি স্থায়ী কেপিটেল স্থায়ী ৰাজধানী হিচাপে লিখিব লাগিব গতিকে আমি শুদ্ধ উত্তৰ লিখিম চৰাইদেউ আহোমৰ প্ৰথম স্থায়ী ৰাজধানী আছিলে চৰাইদেউ ওকে চ' তাৰপিছত ৰংপুৰলৈ তেখেতলোক স্থানান্তৰ কৰিছিলে ওকে মানে কি হয় স্থায়ী অস্থায়ী বুলি কেতিয়াবা পৰীক্ষাত আহি থাকে মানে গতিকে অস্থায়ী বুলি যদি কয় তেনেহ'লে টিপামৰ কথা লিখিবা পোনপ্ৰথমতে আহোমসকলে টিপামত আহি পিনে ভৰি দিছিলে সেই টিপামত তেখেতলোকে অস্থায়ী ৰাজধানীখন প্ৰতিষ্ঠা কৰিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মানে এইফালে গুচি আহিলে মানে আমাৰ এই চৰাইদেউ ফালে গুচি আহিলে আৰু চৰাইদেউতে তেখেতলোকে প্ৰথমখন স্থায়ী ৰাজধানী তেখেতলোকে তাতে গঢ়ে বুজিলা মায়ামা সত্ৰৰ শিষ্যসকল প্ৰধানকৈ কোন সম্প্ৰদায়ৰ লোক আছিল শুদ্ধ উত্তৰটো হৈছে মৰাণ সম্প্ৰদায়ৰ লোক আছিল যি মানে মায়ামা যিখন সত্ৰ সেই সত্ৰৰ যিসকল শিষ্য সেই শিষ্যসকল একচুৱেলি মৰাণ সম্প্ৰদায়ৰ শিষ্য আছিল পৰীক্ষাত আহি থাকে গতিকে চাই থৈ দিবা তোমালোকে গদাধৰ সিংহৰ পাছত কোনজন ৰজা আহোম ৰাজপাটত বহে শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ এই গদাধৰ সিংহৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পুতেক ৰুদ্ৰসিংহ গদাধৰ সিংহৰ পাছত বহে মানে শাসনত ৰাজপাট মানে কি আৰু সিংহাসনত আৰু মানে নেক্সট ৰজা হয় আৰু আহোমসকলে গঠন কৰা পাইক ব্যৱস্থাত প্ৰথমে কিমানজন লোক আছিল শুদ্ধ উত্তৰটো হৈছে 4জন আহোমসকলে দেশত এডমিনিষ্ট্ৰেশ্যনটো ভালধৰণে ৰান কৰিবৰ কাৰণে দেশৰ প্ৰশাসন ব্যৱস্থা ভালধৰণে চলাবৰ কাৰণে দেশৰ বিকাশৰ কাৰণে আহোমসকলে কি কৰিছিলে গম পোৱা নাই বাৰু আহোমসকলে মানে খেলপথাৰ পাইক পথাৰ নিচিনা কিছুমান ব্যৱস্থা তেখেতলোকে ইন্ট্ৰডিউচ কৰাইছিলে আৰু আহোমসকলে এই যে পাইক পথা নতুবা এই যে পাইক ব্যৱস্থা তেখেতলোকে ইন্ট্ৰডিউচ কৰাইছিলে চ' পোনপ্ৰথমতে সেই পাইক পথাত মানে পাইক ব্যৱস্থাত একচুৱেলি 4জন লোক মানে 4জনীয়া এটা গোট আছিলে যিটো গোটক নেকি পাইক বুলি কোৱা গৈছিলে ওকে নেক্সট মন কৰা গাগিনী কাৰ পুত্ৰ আছিল শুদ্ধ উত্তৰটো হৈছে মুৱামুয়া মহন্ত অষ্টভুজৰ পুত্ৰ এটা গাগিনীৰ এটা ষ্টৰী আছে তোমালোকৰ এইটো মানে প্ৰশ্ন পৰীক্ষাত শৰ্ট কুৱেশ্যনো স্কুলৰ এক্সাম বিলাকত অহা দেখিবলৈ পোৱা যায় গতিকে গাগিনী কোন আছিল বুলি যদি প্ৰশ্ন গুচি আহে তেনেহ'লে লিখিবা গাগিনী মুৱামুয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল এনেকুৱা ধৰণে তোমালোকে লিখিবা
মায়ামোৱা সত্ৰৰ জনপ্ৰিয়তাৰ বঢ়াৰ লগে লগে তলত উল্লেখিত কোন সম্প্ৰদায়ৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পাইছিল শুদ্ধ উত্তৰত লিখিবা মহন্তসকলৰ যেতিয়া মানে আগতে কি হৈছিলে জানানে বাৰু মই অকমান তোমালোকক কথাটো বুজাই দিছো 2 মিনিট লাগিব শুনি ল'বা বিৰাট ইম্পৰ্টেণ্ট কথা হয় যেতিয়া আহোমসকলে ৰুল কৰি আছিলে তেতিয়া এনেকুৱা এটা সময় আহিছিলে যিটো সময়ত নেকি যিসমূহ সত্ৰ আছিলে সেই সত্ৰসমূহ আহোম ৰজাতকৈ বেছি মানে বেছি মানে পাৱাৰফুল হৈ গৈছিলে আৰু সেইটো কাৰণেই মানে আহোম ৰজাই কি কৰিছিলে সেই সত্ৰসমূহক তলত ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছিলে আৰু মই তোমালোকক অকমান কৈ দিলো একচুৱেলি বুজাবলৈ কি হয় তোমালোকক মানে ডাইৰেক্টলি মানুহজন ওলাই দেখাব পাৰিলে বেছি ভাল হয় বুজোৱাৰ ক্ষেত্ৰত কিন্তু ওলাই দেখালৈ তোমালোকে কিছুমান ষ্টুডেণ্টে বুজি নোপোৱা সেইটো কাৰণে সম্পূৰ্ণ স্ক্ৰীনখনকে তোমালোকক আমি দেখাই দিওঁ অ'কে থেংক ইউ ছ' মাছ যদি কিবা বুজি নাপালা তেনেহ'লে আমাক জনাবা হোৱাটছএপটো নিশ্চয় আছে তোমালোকৰ হাতত আমাৰ নাম্বাৰটো হোৱাটছএপৰ চ' তাত আমাক জনোৱা আমি তোমালোকক হেল্প কৰি দিম যদি কিবা বুজি নাপালা আৰু এক্সামৰ কাৰণে এইখিনি তোমালোকে এখন বহীত ধুনীয়াকৈ নোট কৰি ল'বা অ'কে বাই বাই